কালিৰে পৰা শ্ৰী শ্ৰী দক্ষিণপাট ছটাই আশ্ৰমী সত্ৰত বিশ্ব শান্তিৰ বাবে লক্ষীনাৰায়ণৰ যজ্ঞ অনুষ্ঠিত হৈছে। সত্ৰৰ ডেকা সত্ৰাধিকাৰ জগন্নাথ দেৱ গোস্বামীয়ে জানিবলৈ দিয়া মতে আজি দ্বিতীয় দিনা উষা কীৰ্তন সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতেই ধৰ্মধ্বজা উত্তোলন কৰে দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল গোস্বামী দেৱে। অন্যহাতে ৰাইজৰ সহযোগত ঔৱা সত্ৰৰ পুতুল গোস্বামী দেৱে নাম কীৰ্তন কৰে। আজি লক্ষ্মীনাৰায়ণৰ যজ্ঞ পুনাহুতি অনুষ্ঠানত বেদ মন্ত্ৰ পাঠ কৰি 10 গৰাকী বিশিষ্ট পণ্ডিতে হোমযজ্ঞ সম্পন্ন কৰে। নিশালৈ ৰামকৃষ্ণ গুৰু দক্ষিণা ভাওনা প্ৰদৰ্শন কৰিব শিশু শিল্পীসকলে। উক্ত ভাওনাভাগী উদ্বোধন কৰিব অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত দেৱ গোস্বামীয়ে। অসমৰ বিভিন্ন জিলাৰ ভক্তপ্ৰাণ ৰাইজ আজি পূৰ্ণাহুতি অনুষ্ঠানত উপস্থিত থাকিব। নমস্কাৰ, আমি আচলতে দক্ষিণপাট সত্ৰত পূৰ্বৰ পৰাই দক্ষিণপাট সত্ৰত পৰম্পৰা আছে লক্ষ্মীনাৰায়ণ যজ্ঞ অনুষ্ঠিত কৰা। সেয়া সত্ৰক অলপ অনুষ্টুপীয়াকৈ অনুষ্ঠিত হৈ আহিছিল আৰু সেই সত্ৰৰ আধাৰতে এই দক্ষিণপাট ছটাই আশ্ৰমী সত্ৰৰো পূৰ্বৰ গৃহস্থী মূল সত্ৰাধিকাৰে তেখেতেও এই লক্ষ্মীনাৰায়ণ যজ্ঞভাগ অনুষ্ঠিত কৰি আহিছে আৰু তাৰে আজি পৰিণতিস্বৰূপে তেখেতৰে সৰু পুত্ৰ জগন্নাথ দেৱ গোস্বামী প্ৰভুৱেও এই দক্ষিণপাট ছটাই আশ্ৰমী সত্ৰতে এই যজ্ঞভাগ 2007 চনৰ পৰা অদ্যাৱধি সকলো ৰাইজৰ অসমৰ শিষ্য প্ৰশিষ্য আঞ্চলিক ৰাইজৰ সহযোগত এই যজ্ঞভাগ উদযাপন কৰি আহিছে। আৰু লক্ষ্য আৰু উদ্দেশ্য একেটাই, গোটেই বিশ্বৰ সমস্ত জীৱকুলৰ সমস্ত বিশ্বৰ যিমান প্ৰাণীকুল আছে সকলোৰে শান্তি হওক মংগল হওক এই কামনাৰে লক্ষ্মীনাৰায়ণ যজ্ঞভাগ অনুষ্ঠিত কৰি আহিছে। ইয়াত অসমৰ অন্যান্য শিষ্য প্ৰশিষ্য গুৰুঘৰীয়া ৰাইজ সকলোৱে আহি ইয়াত উবুৰিখাই পৰেহি। সকলোৱে আৰ্থিক সাহায্য মানসিক কায়িক সকলোভাৱে সাহায্য কৰি ইয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। দুদিনীয়াকৈ হয়। কালি আভ্যুদয়িক শ্ৰাদ্ধ হৈছে আৰু অধিবাস পূজন ইত্যাদি শেষ হৈছে আৰু অঞ্চলৰ গাঁওসমূহত মহাপ্ৰভু বাসুদেৱক লৈ ৰাইজে গায়ন বায়ন নাচ নৃত্যৰ মাজেদি নাম কীৰ্তন কৰি গোটেই অঞ্চলৰ প্ৰত্যেকৰ ৰাইজৰ পদূলিয়ে পদূলিয়ে ভ্ৰমণ কৰিছে আৰু ৰাতি অধিবাস পূজা সমাপন হৈছে। আজি কালতে আঞ্চলিক সমূহ ৰাইজ আইসকল ভকতসকল গায়ন বায়ন নাচ নৃত্য কৰি ব্ৰহ্মপুত্ৰ মহাবাহুৰ পবিত্ৰ জল আকৰ্ষণ কৰি আনি ইয়াত জল স্থাপন কৰি মহাপ্ৰভু স্নানতে এই পূজাভাগ আৰম্ভ হৈছে। তাৰপিছতেই দক্ষিণপাট সত্ৰৰ মূল সত্ৰাধিকাৰ শ্ৰী শ্ৰী ননীগোপাল দেৱ গোস্বামী প্ৰভুৱে ইয়াতে ধৰ্মধ্বজা উত্তোলন কৰি এই ধৰ্মৰ ভেটি প্ৰতিষ্ঠা কৰিছে। তাৰপিছতে আমাৰ আজিৰ দিনটোৰ মূল যজ্ঞ কাৰ্যক্ৰম ইয়াত অনুষ্ঠিত হৈছে। এতিয়া আপোনালোকে দেখিছে ইয়াত অসমৰ বিভিন্ন জেগাৰ শিষ্যসকল আহিছে, আঞ্চলিক ৰাইজেও খুব সম্পূৰ্ণ সক্ৰিয়তাৰে ইয়াত অংশগ্ৰহণ কৰিছে। এইটোৱে এটা আমাৰ সকলোৰে কাৰণে যোগাত্মক ইতিবাচক এক বিষয়। অসম সাহিত্য সভাৰ সভাপতি আজি গধূলি ইয়াত অহাৰ কথা আছে, এই সম্পৰ্কত কি হ'ব? হয়, আজি গধূলিলৈ আমাৰ এই কাৰ্যসূচী এতিয়া যজ্ঞৰ পূৰ্ণাহুতি প্ৰায় 2-2:30 মান বজাত শেষ হ'ব। তাৰপিছতে আঞ্চলিক ৰাইজৰ গায়ন বায়ন দিহা নাম ইত্যাদি এইখিনি হ'ব, আৰতি হ'ব। তাৰপিছত ৰাতিলৈ আমাৰ যোৰহাট তিয়কৰ পৰা সামাজিক সাংস্কৃতিক মঞ্চৰ শিশু শিল্পীসকলে ইয়াতে শ্ৰীকৃষ্ণ গুৰু দক্ষিণা নাটকখনো ইয়াত পৰিৱেশন কৰিব। সেই নাটক পৰিৱেশনৰ প্ৰাক মুহূৰ্তত অসম সাহিত্য সভাৰ মাননীয় সভাপতি ডক্টৰ বসন্ত গোস্বামী ছাৰ তেখেতে আহি ভাওনা শুভ উদ্বোধন কৰিব। গতিকে ইও এক আমাৰ সকলোৰে বাবে যোগাত্মক ইতিবাচক দিশ আৰু সেই অনুষ্ঠানতে তেখেত সাহিত্য সভাৰ সভাপতি হোৱাৰ বাবে এই যজ্ঞ উদযাপন সমিতিয়ে তেখেতক এক সম্বৰ্ধনা জনোৱাৰো চিন্তা চৰ্চা কৰিছে। ইয়াৰ যোগেদি আমি সকলো অসমবাসীক আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। বিশেষ লক্ষ্মীনাৰায়ণ যজ্ঞ আমাৰ পূৰ্ব পৰম্পৰা মতে দক্ষিণপাট আশ্ৰমী সত্ৰৰ পৰা অনুষ্ঠিত হৈ আহিছে। কিন্তু আমি দক্ষিণপাট সত্ৰ মাজুলীৰ পৰা যেতিয়া আমি ছটাইত বহিলোঁ, 2007 চনৰ পৰা ইয়াত অসমৰ সৰ্বব্যাপকভাৱে আঞ্চলিক ৰাইজৰ সহযোগত এক বাহুল্য ৰূপত এই যজ্ঞ অনুষ্ঠিত কৰা হৈছে বিশ্ব শান্তিৰ উদ্দেশ্যে। আজিৰো তদ্ৰূপ সেই অনুষ্ঠান কালিৰ পৰা আভ্যুদয়িক শ্ৰাদ্ধৰ পৰা আজি ৰাতিপুৱা জল আনয়নৰ পৰা অনুষ্ঠানভাগী হৈ আহিছে। অসমৰ বিভিন্ন জিলাৰ আমাৰ শিষ্য প্ৰশিষ্য আহি ইয়াত সেৱা লৈছে আৰু আমাৰ আশা এই অনুষ্ঠানৰ যোগেদি আমাৰ সম্প্ৰীতিৰ বান্ধোন এনাজৰীডাল সুদৃঢ় হ'ব। ধৰ্মৰ আধ্যাত্মিকতাৰে সিক্ত হৈ আমাৰ অসমীয়া সমাজখনত হিন্দু ধৰ্মৰ যি এক সুন্দৰ পৰম্পৰা, সেই পৰম্পৰা ৰক্ষা কৰি আমাৰ শিশুসকলক আধ্যাত্মিকতাত সত্যতাত সহায়ক হৈ গ'ল। আজি এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ
বসন্ত গোস্বামী ছাৰ ইয়াত হয়, হয়, এই আমাৰ- সম্পৰ্কত কি ক'ব? আমাৰ এই যজ্ঞভাগীৰ লগত পৰম্পৰাৰ মতে আমাৰ ৰাতিলৈ প্ৰত্যেক ৰাতিতে অন্তিম কাৰ্যসূচী হিচাপে ভাওনা প্ৰদৰ্শন কৰি আহিছে। এইবাৰ আমাৰ সৌভাগ্য সাহিত্য সভাৰ সভাপতি ডক্টৰ গোস্বামীদেৱে উদ্বোধন কৰি তেখেতৰ উদ্বোধনী অনুষ্ঠানত আমাৰ আঞ্চলিক ৰাইজে এখন ভাষণ জনাম বুলিও আমাক জ্ঞাত কৰিছে। গতিকে অনুষ্ঠানভাগ নিশ্চয় সুন্দৰ হ'ব। আমি প্ৰত্যেক সমূহ ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ আৰু ইয়াত যিসকল ব্যক্তি আহি পেলাই দান দক্ষিণ আদি সহযোগ কৰিছে সকলোৰে নিৰ্দিষ্ট অভিষ্ট সংসিদ্ধি হৈ কোনো প্ৰমাদৰ ভাগিনীকৈ ভগৱন্তই সকলোকে কৃপা দৃষ্টি কৰক আৰু যিসকলৰ ভাৱ আছে আহিব পৰা নাই তেখেতসকলৰো ঘৰে ঘৰে গৃহলক্ষ্মী বসতি হৈ সকলোৰে সৰ্বাপদ শান্তি কৰক। কৃষ্ণ। আপোনাৰ নন্দন গোস্বামী হয়। তেখেত মেইন সত্ৰাধিকাৰ তেখেতে আজি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে নেকি? হয়, আমাৰ জ্যেষ্ঠ আমাৰ দক্ষিণপাট আশ্ৰমিক সত্ৰৰ মূল সত্ৰাধিকাৰ আহি আমাৰ ধৰ্মৰজাল পালন কৰি আজি কাৰ্যসূচী সমাপন কৰি গ'লেই আকৌ পূৰ্ণাহুতিৰ সময়ত তেখেত থাকিব। ৰাতিলে ভাওনাটো তেখেতে বহি এয়া আমাৰ যজ্ঞৰ কাৰণে এক বিশেষ বাৰ্তা। কৃষ্ণ। ই আচলতে আমাৰ কাৰণে এটা যোগাত্মক দিশ আৰু বসন্ত গোস্বামী ছাৰ সঁচাকৈয়ে এজন আমাৰ কাৰণে আদৰ্শ ব্যক্তি আৰু তেখেতৰ সান্নিধ্য আমি লাভ কৰিম, আমাৰ বিশেষত প্ৰজন্মই লাভ কৰিব। ই আমাৰ কাৰণে সঁচা অৰ্থত বৰ সৌভাগ্যৰ কথা আৰু আমি নিজকে বৰ সৌভাগ্যৱান বুলি ভাবিছোঁ। আজি যজ্ঞ পৰিচালনা সমিতি বা পৰিচালনা সমিতিৰ লগতে সকলো ৰাইজ উৎকণ্ঠাৰে বাট চাই আছে এই মধুৰ সময়কণলে আৰু আমি আশাবাদী তেখেত নিৰ্দিষ্ট সময়ত উপস্থিত হৈ আজি যি অভিনীত হ'বলগীয়া নাট মহাপুৰুষীয়া নাট কুঞ্জকানন কলাকেন্দ্ৰই আচলতে পৰিৱেশন কৰিব। সেই নাটভাগি তেখেতে শুভ উদ্বোধন কৰিব। আমি খুব আচলতে আনন্দৰে বাট চাই আছোঁ। টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট, অসম টুডে।